স্বাধীনতা আছেনো ক'তোৱে নাই এতিয়াও পৰাধীন বুলিয়ে লাগে আগতে ৰাজতন্ত্ৰ আছিলে এতিয়া প্ৰজাতন্ত্ৰ হ'ল কিন্তু ৰজাটো একেটাই ৰজাই হৈ থাকিলে ৰজাটো সলনি নহ'ল ৰাজতন্ত্ৰ প্ৰজাতন্ত্ৰৰ নামত ৰাজতন্ত্ৰই চলিছে বস্তুৰ দাম বাঢ়িছে মানুহৰ ইনকাম কম অহা নাই খাদীৰ এখন জাতীয় পতাকা এইখনৰ দাম কিমান বুলি কৈছিল এইখন 1200 টকা বৰ্তমান সময়ত প্ৰাসংগিক স্বাধীনতা দিৱসৰ প্ৰাসংগিকতাখিনি আমাৰ ল'ৰা ছোৱালী বা আমি নতুন প্ৰজন্মখিনি জানিব লাগিব এতিয়াও এনেকুৱা বহু স্বাস্থ্য খণ্ড আছে য'ত আপোনাৰ মানে কি কয় আপোনাৰ চিকিৎসক নাই বহুত এনেকুৱা চৰকাৰী মানে আপোনাৰ শিক্ষানুষ্ঠান আছে তাত আপোনাৰ শিক্ষক নাই এইবিলাক ক্ষেত্ৰত আমি চালি ল'ব লাগিব আচলতে কি লৈছে বাহিৰা যি আক্ৰমণ হয় আৰু এইবিলাকৰ পৰা সাৱধানতা অৱলম্বন কৰক ভাৰতবাসী আৰু ভাৰতৰ উন্নতিৰ বাবে আগুৱাই যাওক আৰু ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে স্বাধীনতা দিৱসৰ বাবে বিভিন্ন পতাকা দুপট্টা আদি বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে বজাৰত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীৰ গণেশগুৰি বজাৰত গণেশগুৰি বজাৰৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম সকলোৱে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে আৰু প্ৰথমতেই গণেশগুৰিৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ গণেশগুৰি বজাৰত কি উপলব্ধ হৈছে সৰু ডাঙৰ বহু জাতীয় পতাকা আমি দেখিবলৈ পাইছোঁ আৰু লগতে আমি দেখিবলৈ পাইছোঁ টুপি আছে বেজ আছে সমান্তৰালকৈ যদি আমি চাওঁ ছোৱালীসকলৰ বাবে বেল আছে আৰু বেলুন আছে লগতে টি-শাৰ্ট আমি দেখিবলৈ পাইছোঁ আৰু খাৰু দেখিবলৈ পাইছোঁ এনেধৰণৰ বিভিন্ন সামগ্ৰী পৰিলক্ষিত হৈছে গুৱাহাটীৰ বজাৰত আৰু এই সামগ্ৰীসমূহৰ দামনো কেনেধৰণৰ দাম হৈছে গুৱাহাটীৰ গণেশগুৰি বজাৰত সেই সম্পৰ্কে আমি জানিম বিক্ৰেতাসকলৰ সৈতে কথা পাতিম লগতে বিভিন্ন গ্ৰাহক আহিছে তেওঁলোকে সকলোৱে যিহেতু কাইলৈ স্বাধীনতা দিৱস উদযাপন কৰিব তাৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে আমি গ্ৰাহকসকলৰ সৈতেও কথা পাতিম প্ৰথমতে কিছু পৰিৱেশ আপোনালোকক দেখুৱাই লৈছোঁ কি সামগ্ৰী ওলাইছে আৰু প্ৰথমতে মই বিক্ৰেতাসকলৰ সৈতে কিছু কথা পাতিবলৈ মুহূৰ্তত চেষ্টা কৰিম খুৰা আছে খুৰা কেনেকুৱা বজাৰ চলিছে বজাৰ বৰ্তমান বেয়া নহয় ভাল চলিছে আপোনাৰ ইয়াতে মই দেখিছোঁ বিভিন্ন পতাকা আছে সৰু ডাঙৰ পতাকা আছে আপোনাৰ কিমান দামৰ পৰা কিমান দামলৈকে আছে আপোনাৰ 800 পৰা আপোনাৰ 120 টকা 80 টকা বিল আছে 80 টকালৈকে আৰু দেখিছোঁ আপোনাৰ সৰু সৰু পতাকাও আছে এইবিলাক সৰু সৰু পতাকা আছে বেছ আছে কি আপোনাৰ ইয়াতে সামগ্ৰী আছে আৰু দামসমূহ যদি কৈ দিয়ে আপোনাৰ এইবিলাক 50 টকা ষ্টেণ্ড ফেন এইবিলাক আপোনাৰ 20 টকা হয় এইটো আপোনাৰ 80 টকা আছে 70 টকা আছে এই কাপোৰবিলাক আপোনাৰ আছে এইটো 160 টকা আছে 140 80 তলে আছে কাপোৰটো হয় আপোনাক ধন্যবাদ জনালোঁ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ গণেশগুৰি বজাৰৰ পৰিৱেশ আৰু কিছু বিক্ৰেতাসকলৰ সৈতে কথা পাতিম বহু ডাঙৰ পতাকাও আমি পৰিলক্ষিত হৈছে দেখিবলৈ পাইছোঁ ডাঙৰ ডাঙৰ পতাকাসমূহৰনো দাম কেনেধৰণৰ আমি কথা পাতিম দাদা এইবিলাক কামত ব্যস্ত হৈ আছে দাদাৰ ওচৰলৈ যাম আমি প্ৰথমতে এইবোৰ কিছু সামগ্ৰী দেখুৱাই দিছোঁ তেওঁৰ দোকানত কিনো সামগ্ৰী উপলব্ধ হৈছে এয়া আপোনালোকে পৰিলক্ষিত কৰিছে সৰু সৰু পতাকাৰ পৰা আদি কৰি বেলুন এইবিলাক ছোৱালীৰ বাবে ৰিবন আৰু বেজ দেখিবলৈ পাইছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কামত ব্যস্ত হৈ আছে তাৰ মাজতে কথা পাতিব বিচাৰোঁ ডাঙৰ পতাকাৰ আপোনাৰ দাম কিমান হৈছে ইয়াত 200 পৰা ষ্টাৰ্টিং 200 টকা আছে 100 টকা আছে 50 টকা আছে 250 টকা আছে অৰিজিনেলৰ যদি খালী লয় তেতিয়া 500 টকা মানে আটাইতকৈ দামী বুলি ক'লে আপোনাৰ ইয়াতে 500 টকা হয় কোনখন খালীখন ভিতৰত আছে এনেকুৱা টাইপৰ কাপোৰ চাইজ ডাঙৰ পাব এইটো কটন হ'ব আৰু আপোনাৰ ইয়াতে কি সামগ্ৰী আছে আৰু দামসমূহ যদি কৈ দিয়ে আপোনাৰ সৰু পতাকা আছে 10 টকা বেষ্টলেট আছে 10 টকা বিজনেছ আছে 10 টকা ইয়াৰবেন 10 টকা আৰু বাকী ডাঙৰ পতাকা ল'লে 20 টকা 30 টকা 40 টকা নাই সব বিভিন্ন ধৰণে বজাৰ কেনেকুৱা চলিছে বজাৰ বেয়া নহয় দি আছে প্ৰস্তুতিটো আৰু তেনেকুৱা বিশেষ নাই এয়া সৰু ল'ৰা ছোৱালী ঘৰত আছে সিহঁতি বিচাৰে সিহঁতৰ কাৰণে বাকী স্বাধীন বুলি আৰু স্বাধীনতা আছেনো ক'তোৱে নাই এতিয়াও পৰাধীন বুলিয়ে লাগে আগতে ৰাজতন্ত্ৰ আছিলে এতিয়া প্ৰজাতন্ত্ৰ হ'ল কিন্তু ৰজাটো একেটাই ৰজাই হৈ থাকিলে ৰজাটো সলনি নহ'ল ৰাজতন্ত্ৰ প্ৰজাতন্ত্ৰৰ নামত ৰাজতন্ত্ৰই চলিছে বস্তুৰ দাম বাঢ়িছে মানুহৰ ইনকাম কম অহা নাই প্ৰতিটো বস্তুতে সদায় মানুহে দুখতেই আছে সুখটো কোনো পোৱা নাই ৰাজতন্ত্ৰ প্ৰজাতন্ত্ৰ বুলি নাই গণতন্ত্ৰ বুলিও নাই একো ক'বলগীয়া বিশেষ একো নাই আৰু চলি আছোঁ
ল'ৰা ছোৱালীয়ে বিচাৰিছে সজাগতা দিৱস পাতিব ওলাইছোঁ তাতকৈ বিশেষ ক'বলগীয়া নাই আৰু তাত দাম চাই পেলাই হ'ব লাগে দৈনন্দিন জীৱনৰ যিবিলাক বস্তু অত্যাধিক দাম বাঢ়িছে সেইটো ক'ব লাগিব সেইটো প্ৰতিটো বস্তুৱে দাম শাক পাচলিয়ে হওক বা আপোনাৰ চাউল দাইলেই হওক বা কাপোৰ হেৰিয়ে হওক সকলো বস্তুৱে দাম বাঢ়িছে ৰন্ধন গেছেই হওক বা লাইটৰ বিলেই হওক সেইবিলাক বস্তু অত্যাধিক দাম বাঢ়িছে এইটো বস্তু অকণ কমিলে ভাল হয় কাৰণ সাধাৰণ জনতাৰ কাৰণে এখন গুৱাহাটীৰ নিচিনা চহৰত দুবেলা দুমুঠি খাবলৈ বৰ অসুবিধা হৈছে সেইটো জেনুইনলি হৈছে যিখিনি এটা চাম আছে ধনী চাম সেইখিনি মানুহৰ কাৰণে বাৰু একো অসুবিধা নাই তেওঁলোকে দাম বাঢ়িলেও অসুবিধা নাই কমিলেও অসুবিধা নাই দুখীয়া চাম মানুহ যিখিনি আছে সেই মানুহখিনিৰ কাৰণে যথেষ্ট অসুবিধা হৈছে চৰকাৰে যদি অকণমান তাৰ কাৰণে চকু দিয়ে ভাবোঁ সাধাৰণ জনতাৰ পৰা ভোটৰ লগতে আশীৰ্বাদো পাব প্ৰিয় দৰ্শক এইদৰে আপোনালোকৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এখন বিপণীলৈ আহিছোঁ এই বিপণীখনততো কেনেধৰণৰ দাম আমি জানিম বিভিন্ন টুপি দেখিছোঁ ঘূৰণীয়া টুপি আছে এনেধৰণৰ টুপি আছে মালাও দেখিছোঁ আপোনালোকৰ ইয়াতে দামবিলাক কেনেধৰণৰ দামবিলাক ধৰক আমাৰ পটকাবিলাক 5 টকাৰ পৰা আছে 5 টকাৰ পৰা খদ্দৰবিলাক অলপ দাম বেছি 1000-1200 এনেকুৱা বেলেগ বেলেগ দাম আছে আৰু চাইজ লৈ লৈ হয় খদ্দৰৰ ইয়াতে আছে আপোনাৰ আছে অলপমান যদি দেখুৱাই দিয়ে এইখন আমি দেখুৱাইছোঁ ইয়াত খদ্দৰৰ জাতীয় পতাকা আৰু যিহেতু স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা সকলোৱে প্ৰস্তুতি চলাইছে স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশবাসীয়ে এতিয়া ব্যস্ত হৈ পৰিছে স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে এয়া আমি দেখুৱাইছোঁ খাদীৰ এখন জাতীয় পতাকা এইখনৰ দাম কিমান বুলি কৈছিল আকৌ এইখন 1200 টকা 1200 টকাৰ দাম ক'ৰ পৰা আনিছে আপোনালোকে সৰুবিলাক ইয়াতকৈ সৰুবিলাকৰ দাম কম আছে ক'ৰ পৰা আনিছে আমি ফেঞ্চি বজাৰৰ পৰা আনিছোঁ ফেঞ্চি বজাৰৰ পৰা আনিছে এই মালাসমূহৰ যদি মই দাম সুধো কেনে দাম 60 টকা 50 টকা 40 টকা বেলেগ বেলেগ দাম এতিয়া আপোনাৰ কেনেধৰণৰ বজাৰ কেনেকুৱা চলিছে গ্ৰাহকৰ সঁহাৰি বজাৰ চলি আছে ঠিক কিন্তু অন বছৰ হিচাপত এবাৰ অলপ কম এই মুহূৰ্তত কিছু গ্ৰাহকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে কি লৈছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান কথা পাতোঁ স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাই আছে হয় কেনেদৰে উদযাপন কৰিব স্বাধীনতা দিৱস পতাকা লগাম গেটত সেয়াই আৰু ক'ৰ পৰা আহিছে আপুনি গণেশগুৰি কছাৰী বস্তি কি ল'লে এতিয়ালৈকে কাপোৰ ল'লোঁ এযোৰ চুইজাৰ এযোৰ ল'লোঁ আৰু পতাকা কেনেকুৱা লাগে স্বাধীনতা দিৱস আহিলে আৰু কি ক'ব বিচাৰে আপুনি সকলোৰে ভাল হওক সেইটোৱে বিচাৰোঁ মানে শান্তি সম্প্ৰীতি বজাই ৰাখক আৰু দেশখনক স্বাধীনতা দিৱস কেনেদৰে উদযাপন কৰিব কলেজৰ ফালৰ পৰা এছেম্বলিত নিব তাকে ছাৰহঁতৰ লগত এছেম্বলিত গুচি যাম আৰু তাত যি হ'ব মাৰ্চ পাষ্ট সেইবোৰ চাম আৰু কেনেকুৱা লাগে স্বাধীনতা দিৱস আহিলে বা স্বাধীনতা দিৱসটোৰ বিষয়ে কি ক'ব বিচাৰে কি বাৰ্তা ভাল লাগে আৰু নিজৰ দেশখন স্বাধীন আছে চবে ফ্ৰীলি ঘূৰিব পাৰোঁ আৰু এনেকুৱা একো মানে লাইক কাৰোবাৰ তলত থাকিব নালাগে আৰু নিজে স্বাধীন আৰু ল'ম কালি ফ্লেগ ল'ম গাড়ীত লগাব আৰু হেৰি কি কয় এইটো কেব বা কিবা এটা লৈ থৈ দিম আৰু কালি আৰু আমাৰ ভাৰতখন স্বাধীন হৈছিলে 15 আগষ্টৰ দিনা গতিকে চববিলাক আয়োজন চলি আছে আমাৰো পুলিচৰো প্ৰেডবিলাক চলি আছে প্ৰেক্টিচ চলি আছে কালি এইটো খানাপাৰাৰ ফিল্ডত হ'ব আৰু প্ৰেক্টিচ গোটেইখিনি আৰু আমিও ডিউটিবিলাক ঠিক ঠাক কৰি আছোঁ কালি দিনটো যিহেতু আৰু গুৰুত্বপূৰ্ণ দিন আৰু আমাৰ ভাৰতৰ কাৰণে গতিকে ডিউটিবিলাক ভালকৈ পালন কৰিম আৰু চবখিনি ঠিক ঠাক হওক ভাৰতখন স্বাধীন হৈছিলে আমাৰ মানুহবিলাকো ঠিক ঠাক থাকক সুখ শান্তিৰে থাকক আৰু বাহিৰা যি আক্ৰমণ হয় আৰু এইবিলাকৰ পৰা সাৱধানতা অৱলম্বন কৰক ভাৰতবাসী আৰু ভাৰতৰ উন্নতিৰ বাবে আগুৱাই যাওক আৰু
স্বাধীনতা দিৱস কেনেদৰে প্ৰস্তুতি চলাইছে? প্ৰস্তুতি আপোনাৰ স্বাধীনতা দিৱস পালন কৰিবৰ কাৰণে বস্তু ল'লোঁ। মই ব্যক্তিগত এখন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছোঁ, তো তাৰে কাৰণে কাইলৈ আমাৰ মানে দিনজোৰা কাৰ্যসূচী আছে, তাৰ বাবে লৈছোঁ। আৰু কি ক'ব স্বাধীনতা দিৱস আহিলে কেনে লাগে বা স্বাধীনতা দিৱসটোৰ বিষয়ে কি ক'ব বিচাৰে? স্বাধীনতা দিৱস মানে কি, আমি এনেইতো আপুনি স্বাধীনতা দিৱস হিচাপেতো আমি আগৰ কথাবিলাক শুনি আহিছোঁ বা পঢ়ি আহিছোঁ, কিন্তু বৰ্তমান সময়ত প্ৰাসংগিক স্বাধীনতা দিৱসৰ প্ৰাসংগিকতাখিনি আমাৰ ল'ৰা ছোৱালী বা আমি নতুন প্ৰজন্মখিনি জানিব লাগিব। এতিয়াও এনেকুৱা বহুত স্বাস্থ্যখণ্ড আছে য'ত আপোনাৰ মানে কি কওঁ আপোনাৰ চিকিৎসক নাই, বহুত এনেকুৱা চৰকাৰী মানে আপোনাৰ শিক্ষানুষ্ঠান আছে, তাত আপোনাৰ শিক্ষক নাই। এইবিলাক ক্ষেত্ৰত আমি চালি ল'ব লাগিব আচলতে। প্ৰিয় দৰ্শক, এইদৰে গণেশগুৰি বজাৰৰ কিছু আজি পৰিৱেশ দেখালোঁ। যিহেতু কাইলৈ স্বাধীনতা দিৱস, স্বাধীনতা দিৱসৰ বাবে সকলোৱে বজাৰলৈ ওলাই আহিছে, বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে। আপোনালোকক কিছু পৰিৱেশ ইতিমধ্যে দেখুৱাইছোঁ। পতাকাৰ পৰা আদি কৰি টুপি, বেজ, দুপাট্টাৰ পৰা আদি কৰি সকলোবিলাক সামগ্ৰী উপলব্ধ হৈছে। সকলোৱে ক্ৰয় কৰিবলৈ আহিছে সামগ্ৰী। আৰু যিহেতু কাইলৈ ৭৯ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস, আৰু স্বাধীনতা দিৱসৰ বাবে সমগ্ৰ ভাৰতবাসীয়ে এতিয়া উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে।